সকলোকে স্বাগতম জনাই আজি মোৰ ব্লগটি আৰম্ভ কৰিছোঁ আৰু মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মাঘ বা ভোগালী বিহুৰ আপোনালোক সকলোলৈ হিয়া ভৰা উলগ যাছিলোঁ আৰু আজি আপোনালোকে থাম্বনেল টাইটেল দেখা পাই গমে পাইছে যে মই এতিয়া তিল পিঠা আৰু নাৰিকল দি পিঠা বনাম আৰু কিদৰে বনাওঁ আপোনালোকৰ আগত সকলোখিনি দেখাম আৰু হয়তো আপোনালোকে বনাইছে সকলোৱে এবাৰ বাৰু আমাৰ অলপ দেৰিয়ে হৈছে বনোৱা এনে এবাৰ বিহুৰ মানে কেইবাদিনৰ আগতে বনোৱা হয় আৰু 2-3 দিন ধৰক আছে বিহুলৈ এতিয়াৰ পৰা মই লাৰু পিঠা যি অলপ বনাইছোঁ আৰু যিখিনি নেকি ভিডিঅ' কৰিব পাৰিছোঁ তাকে আপোনালোকলৈ আগবঢ়াইছোঁ সকলোখিনি ভিডিঅ' কৰা অসুবিধাও হয় যিহেতুকে এতিয়া পিঠা পনা বেছি বনাব লাগে আৰু ভিডিঅ'টো কৰি থাকিবলৈ অসুবিধা তথাপিতো মোৰ চেনেলৰ সকলোখিনি ছাবস্ক্ৰাইবাৰলৈ বহুত হিয়া ভৰা আকৌ এবাৰ মই আপোনালোকলৈ মোৰ ফালৰ পৰা বহুত মৰম যাচিছোঁ এইফালে চাউল মই ৰাতিয়ে বৰা চাউলকেইটা ধুনীয়াকৈ ধুই এবাৰ মানে ভালকৈ মানে ধুই পানীটো পেলাই দি প্ৰায় 7-8 ঘণ্টা মই তিয়াই থৈ ৰাতিপুৱাই তুলি থৈ দিলোঁ আৰু এইটো পাতলা খৰাহী আমাৰ এওঁ নিজে হেৰি কৰা বোৱা মই কাপোৰত সেইকাৰণে মেলি দিয়া নাই এনেকৈ খৰাহীতে থৈছোঁ আৰু এতিয়া মই মিক্সিতে খুন্দিম মিক্সিত খুন্দি কেনেকৈ বনাওঁ আপোনালোকক দেখাম এতিয়া এয়া পিঠাগুড়িকেইটা খুন্দি লৈছোঁ এইফালে এয়াখিনি হৈছে আৰু এই মিক্সিতে ধুনীয়াকৈ খুন্দি আছোঁ পিঠাগুড়ি খুন্দি হৈ গ'ল আজি মই বগা তিলে দিয়ে বনাম এইখিনি বগা তিল অনা হৈ আছিলে ইয়াতে অলপ ভাজি লওঁ আৰু এইফালে এয়া নাৰিকল ধুনীয়াকৈ মানে ভাজি ল'লোঁ ভাজি একদম ঠাণ্ডা কৰি দেখিছেনে ঠাণ্ডা কৰি থৈ দিছোঁ এনেদৰে বনালে একদম বহুত দিন থ'ব পাৰি এতিয়া এটা দুটা ফটফটকৈ ফুটোতে এয়া হৈ গ'ল বেছি নাভাজো ৰঙা কৰি এয়া এতিয়া মাঘৰ বিহু উপলক্ষে মই এয়া পিঠা বনোৱাত লাগিছোঁ আৰু এয়া মই মিক্সিতে পিঠাগুড়ি খুন্দিলোঁ আৰু মিক্সিত পিঠাগুড়ি খুন্দি মই আগতো বনাইছোঁ আগত মই হেতাই দি বনাইছিলোঁ ধুনীয়াকৈ আৰু এইবাৰ মই ইউটিউবতো দেখিছিলোঁ বহুতে মানে চেকনিৰ সহায়েদি বনাইছিলে আৰু আজি সেই টিপটো ময়ো ব্যৱহাৰ কৰিলোঁ গতিকে চাওকচোন কিমান ধুনীয়া হৈছে পিঠাকেইটা আগৰ পৰা মোৰ পিঠাবিলাক সৰু হয় এবাৰ অলপমান মই মানে ডাঙৰকৈ বনাইছোঁ আৰু আপোনালোকে হয়তো বিহুৰ পিঠা পনা বনাইছে ন কোনে বনালে জনাবচোন মই লাৰু বনালোঁ তাৰপিছত এতিয়া নাৰিকলৰ এয়া পিঠা বনাই আছোঁ আৰু তিলৰ বনালোঁ 10টামান মানে তিলৰ পিঠাটো আমাৰ কমকৈ খোৱা হয় যে সেইকাৰণে মানে কমাই বনালোঁ আৰু মিষ্টাৰে অলপমান ভিডিঅ' কৰি দিলে যিহেতুকে মোৰ মানে কেমেৰাটো ধৰিবলৈ অসুবিধা হয় আৰু দুইখন হাতে মানে পিঠা বনোৱাত লগাই থাকিব লাগে যে আৰু সকলোৱে যাতে ভেলাঘৰ খায় আমাৰ ইয়াতো বাৰু বনাইছে আৰু মাঘৰ বিহুত মানে কোনে কি পিঠা বনাইছে বিশেষকৈ গৃহিণীসকলে যিসকল গৃহিণীয়ে মানে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে জনাবচোন আৰু মই চাউলখিনি ধোৱা কৰা একো নেদেখালোঁ চাউলখিনি মই ৰাতিয়ে মানে ভিজাই থৈছিলোঁ 7-8 ঘণ্টামান ভিজাই থৈ ৰাতিপুৱা মানে তুলি থৈ দিছিলোঁ 2 ঘণ্টামান মই মানে জৰজৰীয়া হ'বলৈ খৰাহী এটাতে তুলি থলোঁ আৰু তাৰপিছত মই ধুনীয়াকৈ খুন্দি ফ্ৰিজত মই প্ৰায় 1.5 ঘণ্টামান মানে সোমাই থৈ ৰাখিলোঁ আৰু 1.5 ঘণ্টামান ৰখাৰ পিছত মই ধুনীয়াকৈ পিঠা বনাই আছোঁ আৰু মই 2টামান বনোৱা আপোনালোকক দেখাইছোঁ বাকী মোৰ প্ৰায় 120টামান হ'ল পিঠা মোৰ 5 পোৱামান চাউল আছিলে আৰু অলপ হেৰিটো হ'বই ন ছাইডবিলাকত মানে পেলনি যায়ে পিঠাগুড়ি পেলনি নাযায় ছাইডখিনি মই ধুনীয়াকৈ থৈছোঁ যে আৰু এইখিনিয়ে ধুনীয়াকৈ আকৌ পিঠা বনাওঁতে ঘিলা পিঠা বনাওঁ যে আমি ঘিলা পিঠা বনোৱাৰ লগত মিক্স কৰি দিলে বহুত ধুনীয়া হয় আৰু বৰা চাউলৰ পিঠাগুড়ি এৱা পিঠাগুড়ি তেনেকৈ মিলাইও আমি ঘিলা পিঠা বনাওঁ বিহুত আপোনালোকৰ ফালে বনাই নে নবনাই জনাবচোন আৰু এতিয়া এয়া বনাই আছোঁ আৰু আমাৰ মিষ্টাৰে মানে কেমেৰাটো ধৰিব নাজানে তথাপিতো বাৰু আজি অলপমান কষ্ট কৰি 2-3টামান পিঠা বনোৱাটো যেনিবা দেখাই দিলে বাৰু এওঁ আৰু পিঠাকেইটা কেনেকুৱা হৈছে জনাব দেই কমেণ্ট কৰিব নাপাহৰিব সকলোৱে এটা হ'লেও কমেণ্ট কৰিব লাইক কৰিব এইফালে চাওক এয়া মোৰ ইমানখিনি হৈছে পিঠা আৰু এইফালে তিল গুড় লৈছিলোঁ তিল গুড় দি পেলাই বনাওঁ আৰু এইফালে এয়া বনাই আছোঁ আৰু এইফালে এয়া নাৰিকল লৈছিলোঁ ভাজি পিঠাগুড়ি মই 5 পোৱা চাউল লৈছিলোঁ যে এতিয়া মিঠা মানে ৰৈ যাব মোৰ নাৰিকল আৰু বনাই লওঁ শেষত আপোনালোকক দেখাম এতিয়া চাওক মোৰ পিঠাকেইটা কেনেকুৱা হৈছে জনাব দেই মানে ভিডিঅ' কৰিবলৈ অসুবিধা যে সেইকাৰণে অকণমান কৰিলোঁ আৰু এইফালে এইখিনি গোটেইখিনি নাৰিকলৰ
আৰু তিলৰ বনালোঁ এইকেইটা তিলৰ মানে বেছি বনোৱা নাই তিলৰ এইকেইটা কমকৈ বনাইছোঁ 11টামান হ'ল আৰু এইখিনি নাৰিকলৰ এতিয়া মোৰ পিঠা বনোৱা হৈ গ'ল আৰু মই ইউটিউবত দেখি আছিলোঁ এই টিপছটো মানে চালৰ চেকনিখনেদি মানে ধুনীয়াকৈ বনোৱা আজি মই ফ'ল' কৰিলোঁ আৰু মোৰ পিঠাবোৰ বহুত ধুনীয়া হ'ল আপোনালোকে দেখিছে আৰু মিক্সিত খুন্দিটো বনাইছোঁ মই আগত যোৱাবাৰ বিহুত বাৰু মই বনাব নাপালোঁ কিন্তু এবাৰ আপোনালোকলৈ মই বনোৱাখিনি আগবঢ়ালোঁ আৰু আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা মাঘ বা ভোগালী বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা যাচিলোঁ আৰু সকলোৱে ভেলাঘৰ খাওক আনন্দ ৰং ফূৰ্তিৰে যাতে বিহুটো সকলোৱে পাৰ কৰে আপোনালোকলৈ বহুত মৰম আৰু শুভেচ্ছা জনাই আজি মই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ নমস্কাৰ